মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় শিল্পী দিৱস। গণ সাহিত্য সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় শিল্পী দিৱস। শিল্পী দিৱস উদযাপনৰ লগতে এখন গ্ৰন্থও উন্মোচন কৰা হয়। DK কলেজৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ কৰ্মচাৰী প্ৰফুল্ল দাসৰ অনুভৱ গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক ডক্টৰ উমেশ ডেকাই উন্মোচন কৰে অনুভৱ গ্ৰন্থখন। প্ৰফুল্ল দাসে তেওঁৰ লিখাৰ বাবে মনৰ ভিতৰৰ পৰা অহা উৎসাহৰ কথা প্ৰকাশ কৰে। সুদীৰ্ঘ দিন মহাবিদ্যালয়খনত সেৱা আগবঢ়াই বৰ্তমান অৱসৰ জীৱন কটোৱা প্ৰফুল্ল দাসে তেওঁৰ মৰমৰ মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহতে গ্ৰন্থখন উন্মোচন হোৱাত আনন্দ প্ৰকাশ কৰে। শিল্পী দিৱসৰ দিনটো অসমৰ জাতীয় জীৱনৰ এক অতি তাৎপৰ্যপূৰ্ণ দিন আৰু সেইবাবেই শিল্পী দিৱসৰ দিনটো গ্ৰন্থ উন্মোচনৰ বাবে বাছি লয় প্ৰফুল্ল দাসে। শিল্পী দিৱস উপলক্ষে অনুষ্ঠানত পৰিৱেশন কৰা হয় জ্যোতি সংগীত। কামৰূপীয়া লোকগীত পৰিৱেশন কৰে অনাতাঁৰ শিল্পী বংশীধৰ দাসে। সভাখনত উপস্থিত থাকে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু সকলোৱে প্ৰফুল্ল দাসৰ লেখা প্ৰশংসা কৰে। প্ৰকাশ কৰিছোঁ এটা খণ্ড হ'ল কবিতা, আনটো খণ্ড হ'ল প্ৰবন্ধ। মোৰ মনৰ যিবিলাক অনুভৱ সেই অনুভৱবোৰ প্ৰকাশ কৰি কবিতা আকাৰে প্ৰকাশ কৰিছোঁ আৰু এই সমাজখনৰ মোৰ চাৰিওফালৰ সমাজখনৰ পৰিৱেশ পৰিস্থিতি এই সকলোবোৰ অনুভৱৰ যিটো মোৰ অনুভৱ সেইটোকে মই কিতাপখনত প্ৰকাশ কৰিছোঁ। মই আৰম্ভ কৰিছিলোঁ মোৰ এই দক্ষিণ কামৰূপ কলেজতে অফিচৰ বড়োবাবু হৈ আৰু 1965 চনৰ পৰা চাকৰি কৰি মই 2006 চনত ৰিটায়াৰমেণ্ট লৈছোঁ। বিশেষ কাম নাই, লিখা মেলা কৰোঁ। লিখা মেলা কৰি মই ভাল পাওঁ, মনৰ ভাৱবোৰ প্ৰকাশ কৰি মই ভাল পাওঁ আৰু সেইবিলাককে কবিতা আকাৰে প্ৰকাশ কৰোঁ। এইটো মহান দিৱস আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে এটা ডাঙৰ খুব মহত্বপূৰ্ণ দিন আজি শিল্পী দিৱস। এই শিল্পী দিৱস আমাৰ শংকৰদেৱৰ পিছতেই অসমীয়া কৃষ্টি সংস্কৃতিৰ যিটো প্ৰচাৰ এই সকলোৰে অগ্ৰগতি লাভ কৰিছিল একমাত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনত। সেইবাবেই আজিৰ দিনটো মই মোৰ গ্ৰন্থখনি উন্মোচনৰ কাৰণে দিনটো ধাৰ্য কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।